পুৱতি নিশাতে এই মুহূৰ্তত মই দেখুৱাইছোঁ বঙাইগাঁৱৰ তামৰঙা বিলৰ পৰিৱেশ। তামৰঙা বিলৰ পৰিৱেশ মই দেখুৱাইছোঁ এই মুহূৰ্তত। কিমান ওজন? 17 কেজি। চিতল মাছ কিমান? এতিয়ালৈকে দাম হোৱা নাই। দেখুৱাইছোঁ পুৱতি নিশাতে এই পৰিৱেশ মই দেখুৱাইছোঁ। নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা লোক আহে তামৰঙা বিলৰ মাছৰ সোৱাদ ল'বৰ কাৰণে। সকলোৱে যিহেতু চেষ্টা কৰে আৰু পুৱতি নিশাতে আহি এনেধৰণে মই লোকাৰণ্য এক পৰিৱেশ মই দেখুৱাইছোঁ এই মুহূৰ্তত। 17 কেজি ওজনৰ বৰালি মাছ। দাদা কিমান মাছ ওলাইছে? মাছটো ভালেই হৈছে। ওজন মানে এতিয়া আমি অনুমানিক ক'ব নোৱাৰিম এনেকৈ। মাছটো মানে বহুত আছে, আপোনালোকে দেখিছে। 17 কেজি বৰালি, 17-18 কেজি এনেকৈ ওলাইছে। ৰৌ ওলাইছে 7-8 কেজি ওজনৰ, ভোগা ওলাইছে। আৰু যোৱা বছৰৰ তুলনাত দাম আছে, ভালে আছে। বৰালি মোটামুটি 1300 মান টকা গৈছে আৰু আপোনাৰ ৰৌ গৈছে 800-900 1000 এনেকৈ গৈছে। এইটো কোৱান্টিটিৰ ওপৰত নিৰ্ভৰ কৰে। হয়, মই ৰাইজক দেখুৱাইছোঁ এই পুৱতি নিশাতে কেনেধৰণে ভিৰ কৰিছে সেই পৰিৱেশ মই দেখুৱাইছোঁ। মাছ ল'ব হয়, মাছ ল'বৰ কাৰণে চাওঁ এতিয়া কি মাছ উঠিছে। প্ৰতি বছৰে ইয়াতে মাছ ল'ব আহোঁ। হয় হয় হয়, প্ৰতি বছৰে আমি আহোঁ ইয়াতে মাছ ল'বৰ কাৰণে। আমি গোটেই গ্ৰুপ মিলি আহোঁ আৰু এটা আনন্দত মাছ কিনো ইয়াতে। তামৰঙা বহুত পুৰণি বিল এখন। অলপ বেছি দামটো হয় যোৱাবাৰ তুলনাত অকণমান বেছি হৈছে এইবাৰ। তথাপিতো বিহু বুলিতো আহিবই লাগিব আৰু কি কৰিব। মই ৰাইজৰ কাষলৈ যাবলৈ যত্ন কৰিম। মাছ দেখুৱাইছোঁ মই পুৱতি নিশাতে। ভিৰটো মই প্ৰথমতে আচনুৰক দেখুৱাবলৈ অনুৰোধ কৰিম। এই পুৱতি নিশাতে এনেধৰণৰ ভিৰ। দাদা ক'ৰ পৰা আহিছে? বঙাইগাঁও। নাই লোৱা নাই। দাম কেনেকুৱা? দাম এতিয়ালৈকে বেছি আছে, চাওঁ আৰু মানে ৰৈ আছে যদি কম হয়। ল'ম ল'ম। হয় হয়, সেইটোৱে ৰৈ আছোঁ যদি কম হয়। এতিয়া ডাকত বহুত বেছি চলি আছে। কিমান দাম কৈ আছে? আপুনি কি মাছ ল'ব? ৰৌ ভকুৱা যি হয় আৰু ভকুৱা যি হয়। এতিয়া দাম কিমান? দাম ইহঁতে 600-450 পৰা ডাক ষ্টাৰ্ট হয়। 700লৈ অঁ দাদা কওক। দাম কেনেকুৱা? দামটো আছে, ঠিকে আছে। এই আপোনাৰ ঠিকে নাই, দাম বেছি নহয়, ঠিকে আছে মানে বিহুৰ বতৰৰ কাৰণে এইটোৱে ল'ব ইচ্ছাটো আছে। ডাঙৰ বলখন এইটো ডাঙৰ বল এইটো মানে চাইড হৈছে। চাই থৈছোঁ। এইটো আঘাতটো আছে ল'বৰ কাৰণে। ওজন কিমান? এইটো 17 কেজি আছে। 17 কেজি ওজন। আপোনালোকে তাৰমানে একেলগে লোকে ভাগে লুকাই ভাগে 17 কেজি ওজনৰ এয়া বৰালি মাছ তেওঁলোকে ল'ব, একেলগে লগ ভাত খাব।